গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমিও ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি এটা ৰেচিপিৰ ভিডিঅ' লৈছোঁ আপোনালোকৰ মাজলৈ। চাওক আজি ৰেচিপিটো কেনেকৈ বনাম, কি পদ্ধতিত বনাম আৰু ইয়াত কি কি ইনগ্ৰিডিয়েণ্টছ দিম। দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ লৈ যাওঁ আপোনালোকক। মাজলৈ লৈ আহিছোঁ এয়া মাছৰ এটা ৰেচিপিৰ কাৰণে। এয়া লৈ লৈছোঁ মই গৰৈ মাছ 4-5টা এনেদৰে কাটি ধুই পৰিষ্কাৰ কৰি লৈ লৈছোঁ। ডাঙৰ পিঁয়াজ এটা কাটি লৈছোঁ, কেঁচা জলকীয়া লৈ লৈছোঁ। মাছ কিহেৰে সৈতে বনাম চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ। অলৰেডি এইটো গৰম হ'বলৈ দি দিছোঁ। ইয়াতে এতিয়া মই তেল দি দিম। সৰিয়হ তেল হয় 100 গ্ৰাম দি দিলোঁ। তেলখিনি অলপ গৰম কৰি ল'ম। প্ৰথমতে তেলখিনি গৰম হৈছে, ইয়াতে মই এতিয়া পিঁয়াজখিনি দি ল'ম। তাৰপিছত দি দিম কেঁচা জলকীয়া দি দিম। পিঁয়াজখিনি অলপ ৰংচঙা কৰি ল'ম প্ৰথমতে। ইয়াত দেখিছেনে পিঁয়াজখিনি ধুনীয়াকৈ নৰম হৈছে। তাতে এতিয়া মাছখিনি দি ল'ম। মাছখিনিও এনেদৰে তলপৰ কৰি এফালৰ পৰা লৰাই দি দিলোঁ। তাৰপিছত দি দিম হালধি গুড়ি, এয়া দিছোঁ 2 চামুচ সৰু চামুচেৰে। তাৰপিছত এয়া দিছোঁ নিমখ 2 চামুচ। এইখিনি এনেদৰে লৰাই দিছোঁ এফালৰ পৰা। খুব সহজ পদ্ধতিত বনাব পাৰি এই মাছৰ তৰকাৰী দি। ইয়াতে আৰু এটা কি ইনগ্ৰিডিয়েণ্টছ দিওঁ আৰু ইয়াতে কি দিম চাই থাককচোন। এতিয়া মই মাছখিনি অলপ টাইম ভাজি ল'ম। প্ৰথমতে ইয়াত দেখিছেনে মাছখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। আজি মাছ কিহেৰে সৈতে বনাম। এয়া কুকাৰটো প্ৰথমতে খুলি ল'লোঁ। চাওক এয়া কুকাৰত বইল হ'ব দিছোঁ লাও আৰু আলু। এনেদৰে এটা চিটি মাৰি লৈছোঁ মই। ইয়াতে এতিয়া দি দিম। খুব সহজ পদ্ধতি দিম এই তৰকাৰী দি। এনেদৰে চিটি মাৰি ল'ব 2টা। গেছৰ খৰচটো ৰাহি হৈ যায় এনেদৰে কুকাৰত চিটি মাৰি ল'লে। এতিয়া মই ভালদৰে উতলিব দিম। জুইটো হাই ফ্লেমত দি ল'ম। এনেদৰে মোৰ প্ৰচেছত কোনে কোনে বাৰু বনাই জনাবচোন কমেণ্টত। এয়া দেখিছেনে কি ধুনীয়াকৈ উতলি আছে। মই আৰু অলপ টাইম উতলিব দিম। যিমানে উতলাব ইয়াৰে সোৱাদ সিমানে পাব। চাওক মই 10 মিনিট সময় ভালদৰে এনেদৰে ফকফককৈ উতলালোঁ। যদি আপোনালোকে এনেদৰে বনোৱা নাই এবাৰ বনাই চাবচোন, খাবলৈ সোৱাদ লাগে। এয়া হৈ গ'ল মোৰ নমাই থৈ দিলোঁ। ইফালে আকৌ মাছ ফ্ৰাই হ'ব দিছোঁ। সৰু লগত বনাম মাছ। আজি ৰেচিপিটো কেনে পালে আপোনালোকে কমেণ্টত জনাবচোন। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেল যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। আকৌ এটা নতুন ৰেচিপিৰে সৈতে লগ হ'ম। আজিলৈ আহিছোঁ।